মাৰ কিল খাই অৱস্থা নাই কেতিয়া কওঁ শুনক যেতিয়া মই প্ৰথম শ্ৰেণীৰ ছাত্ৰী আছিলোঁ তেতিয়া এটা খুহুতীয়া ভয়ানক মানে কিবা সংমিশ্ৰণৰ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ এয়া একেবাৰে মোৰ শৈশৱৰ এটা মনত থকা স্মৃতি আপোনালোকৰ লগত আপোনালোকক শুনাওঁ মানে আৰু কি আছিলে কাহিনীটো মোৰ যেতিয়া মই প্ৰথম শ্ৰেণীৰ ছাত্ৰী আছিলোঁ তেতিয়া স্কুলত পানী খোৱা ছুটিত এতিয়াতো বেলেগ বেলেগ কয় বাৰু আৰু তেতিয়া আমি পানী খোৱা ছুটি বুলি কওঁ তেতিয়া আমাক নতুন নতুন কাম সদায় শিক্ষকসকলে মানে কিবা এটা কৰিবলৈ দিয়ে সেইদিনা বাতৰি কাকত পঢ়াৰ পাল আছিলে মোৰ বাতৰি কাকতখন পঢ়িবলৈ শিকিব লাগিব যিহেতু তাৰপিছতে বাতৰি কাগজখন আৰু মাজতে এটা কথা কৈ লৈছোঁ স্কুল আৰু ঘৰ মোৰ একেবাৰে ওচৰতে মানে স্কুল আৰু ঘৰ আৰু মুঠতে তেনেকুৱা তাৰপিছতে বাতৰি কাকত পঢ়াৰ পাল আহি গ'ল মোৰ পঢ়িলোঁ ওপৰৰ হেডলাইন গোটেইখিনি পঢ়াৰ পিছত হেডলাইনৰ তলতে যি অকণমান পেৰেগ্ৰাফ এটা থাকে সেই পেৰেগ্ৰাফটো পঢ়িলোঁ তাৰ তলতে পৃষ্ঠা থাকে কোনটো পৃষ্ঠাত মানে ইয়াৰ পিছৰ অংশখিনি আছে সেই পৃষ্ঠাটো লিখা থাকে তাৰপিছতে যিহেতু প্ৰথম পঢ়িছোঁ আৰু পঢ়িবলৈ আৰম্ভ কৰিছোঁ তেনেকুৱাতে মানে 12 পৃষ্ঠাত আছিলে মই যিখিনি পঢ়িছোঁ পেৰেগ্ৰাফ তাৰ তলতে 12 পৃষ্ঠাত পিছৰখিনি মানে আছে আৰু 12 পৃষ্ঠাটো মই বিচাৰি নাপাওঁ কেনেকৈ পাম কাৰণ প্ৰথম পৃষ্ঠাটোতে বিচাৰি আছোঁ হেডলাইন যিখিনিত মানে গোটেই মেইন কথাখিনি লিখা থাকে সেইখিনিতে যদি মই পৃষ্ঠাটো বিচাৰি ফুৰোঁ কেনেকৈ 12 পৃষ্ঠাটো বিচাৰি পাম নেপালোঁ আৰু মোৰ তেনেকুৱা এটা তাণ্ডৱ দেখি পেলাই ছাৰে যিহেতু সেইটো সময়ত তেতিয়া গৰম দিন আছিলে মনত আছে বিচনী বিচি আছিলে বিচনীৰ নালটোৰে একুব দিলে একুবত মই গৈ পেলাই কান্দি কান্দি ঘৰ পালোঁগৈ আৰু ঘৰ পাই মায়ে মানে প্ৰথম কাৰণটো জানি ল'লে কি কাৰণে মই কান্দি আহিছোঁ আৰু কাৰণটো জানি পোৱাৰ লগে লগে কি কৰিলে বুলি ভাবিছে মৰমত চুমা এটা দি স্কুলত থৈ আহিলে নহয় দুফালে দুখন গালত দুচৰ দিলে আৰু চুচৰাই নি পেলাই স্কুলত থৈ আহিলেগৈ সেই একেটা ঠাইতে একেটা জেগাতে মোৰ লগতে এনেকুৱা হৈছিলে নে আৰু কাৰোবাৰ লগত হৈছিলে জনাবচোন দেই